যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ বাটৰ নাট প্ৰদৰ্শন গৌৰৱ গগৈ ফেন্স ক্লাবৰ ৮ম বৰ্ষপূৰ্তি উপলক্ষে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এখন সুস্থ ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে নৱ প্ৰজন্মক ড্ৰাগছৰ নিচিনা এই মাৰাত্মক ব্যাধিৰ পৰা আঁতৰাই আনি এখন সুস্থ সবল সমাজ গঢ়াৰ লক্ষ্যৰে এই বাটৰ নাট প্ৰদৰ্শন কৰা হয়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। বৰবিষ হয় ড্ৰাগছ মানে এটা বৰবিষ আৰু আমাৰ সমাজৰ কাৰণে অতি নিকৃষ্ট মানুহলৈ পৰিৱৰ্তিত হয় এনেকুৱা এটা ল'ৰা আৰু এই মানুহখিনিয়ে এই ল'ৰাটোৱে আজি কেনেকৈ এজন ভাল নাগৰিক হ'ব। আজিয়ে যদি এনেকুৱা ল'ৰাবিলাকক আপোনালোকে বুজাই এৰুৱাই তেতিয়া আমি এখন সুস্থ সমাজ গঢ়িবৰ কাৰণে অৱলম্বন কৰিব পাৰিম। কিন্তু আমি যদি এনেকুৱা এজনী মাকৰ নিচিনাকৈ আমি গাত দিবলৈ যাওঁ আমাৰ ল'ৰা ভাল মানুহৰ আগত ভাল দেখায় এই কথাটোৰ কাৰণে ফেন্স ক্লাবৰ ৮ম বৰ্ষপূৰ্তি উপলক্ষে আমি আমাৰ এখন বাটৰ নাট আমি প্ৰস্তুত কৰি আমাৰ ড্ৰাগছ সজাগতা মানে অভিযান আমি কেনেকৈ এখন সুস্থ ড্ৰাগছমুক্ত সমাজ গঢ়িব পাৰোঁ সেই উপলক্ষে ৰাইজক এটা মেছেজ দিয়াৰ উদ্দেশ্যে গৌৰৱ গগৈ ফেন ক্লাবৰ যোগেদি আজি এই বাটৰ নাট ভাগি আমি বৰুৱা চাৰিআলিত অনুষ্ঠিত কৰিছিলোঁ। খন্তেক সময় আগত আমাৰ বাটৰ নাট ভাগ অনুষ্ঠিত হৈছে আৰু সুন্দৰভাৱে কলা কৌশলীসকলে বাটৰ নাটৰ যোগেদি কেনেকৈ এখন সুস্থ ড্ৰাগছমুক্ত সমাজ গঢ়িব পাৰোঁ, কেনেধৰণে প্ৰতিজন নাগৰিকৰ এইটো দায়িত্ব আছে আমাৰ সমাজখনক ড্ৰাগছ কবলৰ পৰা কেনেকৈ নৱপ্ৰজন্মক আমি উদ্ধাৰ কৰিব পাৰোঁ এইখিনি সম্পৰ্কে তেওঁলোকে সুন্দৰভাৱে আমাৰ কলা কৌশলীসকলে বাটৰ নাটৰ যোগেদি উপস্থাপন কৰিলে। ইয়াৰ যোগেদি আমি এইটোৱেই ক'ব বিচাৰোঁ যে অনাগতৰ দিনবিলাকত আমাৰ নৱপ্ৰজন্ম যাতে সুৰক্ষিত থাকে, ড্ৰাগছৰ কবলৰ পৰা যাতে মুক্ত থাকে। আজি যিটো এটা অতি ব্যাধি ডাঙৰ ব্যাধি যিটো কেঞ্চাৰ ৰূপী সমাজখনত বিয়পি পৰিছে ড্ৰাগছ গোটেই যুৱ প্ৰজন্মৰ মাজত এই ড্ৰাগছক যাতে কেনেকৈ নিক্ষেপ কৰিব পৰা যায় আমাৰ সকলো সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ এইটো মুখ্য কৰ্তব্য। গতিকে আমি সকলো একেলগ হৈ হাতে হাত ধৰি আমি কেনেকৈ আমাৰ যুৱ প্ৰজন্মক এই ড্ৰাগছৰ পৰা আসক্তৰ পৰা আমি তেওঁলোকক উদ্ধাৰ কৰিব পাৰোঁ সেইটোৱে আমাৰ মূল উদ্দেশ্য। আৰু সেইটো কাৰণে আজি এখন বাটৰ নাটৰ যোগেদি আমি এই কলা কৌশলীসকলে আমাৰ কেনেকৈ ড্ৰাগছমুক্ত এখন সমাজ গঢ়িব পাৰি সেইটো সম্পৰ্কে সুন্দৰভাৱে ৰাইজৰ ওচৰত উপস্থাপন কৰিলে আৰু সেইটোৱে আমাৰ আজি মুখ্য উদ্দেশ্য আছিলে গৌৰৱ গগৈ ফেন্স ক্লাবৰ। ধন্যবাদ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।